Good afternoon everyone. আপুনি যদি ক্লাছ 10ৰ ষ্টুডেন্ট হয় তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে আজি আমি ডিসকাস কৰিম ইয়াতে যে ক্লাছ 10ৰ যে আমাৰ সোশিয়াল সায়েন্স আছে সোশিয়াল সায়েন্সৰ মানি এণ্ড বেংকিং সোশিয়াল সায়েন্সৰ ইকোনমিক্সৰ যে আমাৰ মানি এণ্ড বেংকিং সেই মানি এণ্ড বেংকিং চেপ্টাৰটো আমাৰ ফাৰ্স্ট চেপ্টাৰ এইটো আমি ডিসকাস কৰিম ইয়াতে আৰু মানি এণ্ড বেংকিং চেপ্টাৰটোত আমাৰ ফাৰ্স্ট কনসেপ্ট আমি ইয়াতে কি ডিসকাস কৰিম এটা ভিডিও ডিসকাস কৰাটো পসিবল নহয় সেইকাৰণে আমি ইয়াতে দুটা বা তিনিটা আমি পাৰ্টত ডিসকাস কৰিব লাগিব চেপ্টাৰটো এই চেপ্টাৰটোত প্ৰথমতে আমি ডিসকাস কৰিব লাগিব বাৰ্টাৰ সিস্টেম এণ্ড ইটস ডিসএডভান্টেজেস অৰ্থাৎ আমাৰ কি বিনিময় প্ৰথা কি হয় আৰু ইয়াৰ বিভিন্ন ধৰণৰ অসুবিধাসমূহ ডিসএডভান্টেজেসমূহ কি হয় নেক্সট আমি ইয়াতে ডিসকাস কৰিব লাগিব আমি ইভলিউশন অফ মানি অৰ্থাৎ টকা কেনেকৈ লাইক ইভলিউট হ'ল মানিৰ ইভলিউশন দেন আমি ইয়াতে ডিসকাস কৰিব লাগিব হোৱাট ইজ মানি লাইক কনসেপ্ট অফ মানি দেন ক্যারেক্টারিস্টিক্স খিনি অর্থাৎ বৈশিষ্ট্যখিনি আমি ডিসকাস কৰিব লাগিব ফাংশন ক্লাসিফিকেশন রোল এন্ড ডিসএডভান্টেজেস নেক্সট আমি কনসেপ্ট অফ ব্যাংক অরিজিন ক্লাসিফিকেশন এন্ড ফাংশন আৰু নন ব্যাংকিং ফাইনান্সিয়াল ইনস্টিটিউশন সমূহ আমি ডিসকাস কৰিম সো আমি ফার্স্ট চ্যাপ্টারটো ডিসকাস কৰাৰ আগতে ধুনীয়া এটা কোটাছ আমাক দিয়া আছে যেটো আন্না লেব পে দিছে যে এভৰি টাইম ইউ স্পেন্ড মানি যে আমি প্ৰত্যেক সময়তে প্ৰতি সময়তে আমি কি কৰো মানি স্পেন্ড কৰো ইউ আৰ কাস্টিং এ ভোট ফৰ দা কাইন্ড অফ ওয়ার্ল্ড ইউ ওয়ান্ট আৰু আমি কি কৰো কাস্টিং আমি ভোট কাস্ট কৰো সো কিহৰ কাৰণে আমি যেনেকুৱা ধৰণৰ এটা পৃথিৱী আমি বিচাৰো তেনেকুৱা ধৰণৰ নাও ফাৰ্স্ট আমাৰ টপিকটো হৈছে যে হোৱাট ইজ বাৰ্টাৰ অৰ্থাৎ যাক আমি কি বুলি কওঁ বিনিময় বুলি কওঁ আমি জানিব লাগিব যে আমাৰ কি আছিল যেতিয়া আমাৰ টকা নাছিলে যেতিয়া আমাৰ এই ফিজিক্যাল মানি যেতিয়া বৰ্তমান সময়ত আমি টকা ব্যৱহাৰ কৰো আমি কয়েন ব্যৱহাৰ কৰো আমি নোটস ব্যৱহাৰ কৰো 10 rupees হওক 20 rupees 50 rupees নাইবা 100 rupees 200 rupees আৰু 500 rupees আমি নোটস ব্যৱহাৰ কৰো আমি কিছুমান বস্তু কিনিবলৈ গলে আমি কি কৰো বজাৰলৈ যাওঁ আমি কিবা টকাটো দিও আৰু হিয়তৰ পৰা আমি বজাৰতে সেই মেজাৰমেন্টত যে আমি 100 টকাত আমি কিমান কেজি আমি ৰাইস পাম কিমান কেজি চাউল পাম তেওঁলোকে সেই মেজাৰমেন্টত দি দিয়ে জাস্ট আবার ভাবা সেই সিচুৱেশনটো যত কোনো ধৰণৰ টকা নাই আগত যেতিয়া আমাৰ কোনো ধৰণৰ ফিজিক্যাল এনেকুৱা কোনো ধৰণৰ নোটস বা কারেন্সি নাছিলে অৰ্থাৎ আমাৰ কি আগতে ৰজাৰ মহাৰাজাৰ দিন সকলে তেওঁলোকে কয়েন ব্যৱহাৰ কৰিছিল বিভিন্ন ধৰণৰ গোল্ডৰ কয়েন বা আমাৰ সিলভাৰ কয়েন ব্যৱহাৰ কৰিছিল কিন্তু তাৰ আগৰ সময়লৈকে যত নেকি কোনো ধৰণৰ কয়েন নাছিল বা কোনো ধৰণৰ টকা নাছিল সেই সময়ত কেনেকৈ আমাৰ ইকোনমিক ট্ৰানজাকশন হৈছিল সেই সিস্টেমটো হৈছে আমাৰ বাৰ্টাৰ সিস্টেম হয় অৰ্থাৎ বাৰ্টাৰ ইজ দা লাইক কি বুলি কৈছে যে ডাইৰেক্ট এক্সচেঞ্জ অফ কমোডিটিজ এগেইনষ্ট কমোডিটিজ অৰ্থাৎ আমাৰ কি কৰা হয় যে সেই সময়ত বস্তুৰ হলনে কি কৰা হয় যে বস্তু এক্সচেঞ্জ কৰা হৈছিল যে কোনোবা কি লাগে যে ধান লাগে কোনোবা লাই খেহু লাগে সো যিজনে ধান লাগ এজনে ধান দিলা 1 কিলো ধান দিলা আৰু এজনে কি কৰিলে 1 কিলো খেহু দিলে সো এনেকৈ কি কৰা হৈছিল যে আমাৰ এক্সচেঞ্জ কৰা হৈছিল no individual is self sufficient অৰ্থাৎ কোনো ইন্ডিভিজুয়াল কোনো এজন ব্যক্তি এনেকুৱা নহয় যে হি সকলো বস্তু প্ৰডিউস কৰিব বা সকলো বস্তু তাৰ লগত আছে তেনেকুৱা কোনো নহয় so no individual can produce all the goods and services that the individual needs to satisfy various wants আৰু এনেকুৱা ব্যক্তিও নহয় যে no individual can কোনো এজন ব্যক্তি এনেকুৱা নহয় যে তেওঁলোকে সকলোবোৰ গুডছ কি কৰিব পাৰে প্ৰডিউস কৰিব পাৰিব সাৰ্ভিসসমূহ যেনেকুৱা আমাৰ ডক্টৰে সাৰ্ভিস প্ৰভাইড কৰে টিচাৰে আমাৰ সাৰ্ভিস প্ৰভাইড কৰে এজন বেংকাৰে সাৰ্ভিস প্ৰভাইড কৰে সো এনেকুৱা এজন ব্যক্তিটো মাল্টি টেলেন্টেড হ'ব নোৱাৰে যে তাৰ যিমানখিনি প্ৰয়োজন গুডছ সকলোখিনি গুডছ তা প্ৰডিউস কৰিব এজ ওয়েল এজ লাইক কি কৰিব যে সকলোখিনি সাৰ্ভিস প্ৰডিউস কৰিব গতিকে আমি কি কৰিব লাগিব আমি এক্সচেঞ্জ কৰিব লাগিব এজনে আনজনৰ লগত সো देयरफॉर ইন্ডিভিজুৱেলছ আৰ ইন্টাৰডিপেন্ডেন্ট অৰ্থাৎ আমি কি হয় আমি এজনে আনজনৰ ওপৰত ইন্টাৰডিপেন্ডেন্ট হয় আমি আজি আমাৰ লাইফটো চলিবৰ কাৰণে আমাক কি লাগে আমাক ধানৰ প্ৰয়োজন হয় সকলো ব্যক্তিয়ে ধান উৎপাদন কৰিব নোৱাৰে সো ফাৰ্মাৰ এজনে ধান উৎপাদন কৰে আৰু সেই ফাৰ্মাৰ এজনক কি কৰো আমি এতিয়া বৰ্তমান সময়ত আমি টকা দি তাৰে পৰা আমি ধানসমূহ কিনি লওঁ কিন্তু আগৰ দিনত যেতিয়া টকা নাছিলে তেওঁলোকে কি কৰিছিল এই কমোডিটিৰ হয়তো এজন ডক্টৰে তেওঁ কিবা এটা বস্তু তেওঁক দিছিলে সাৰ্ভিস প্ৰভাইড কৰিছিল আৰু তাৰ এগেইনষ্টত তেওঁ ধান লৈছিলে so that's right interdependence leads to barter আৰু এই যে interdependence আছে ইয়ে কি কৰে আমাৰ এই barterটো মানে leads কৰে individual a produces rice এটা एग्जांपल দিয়া আছে যে individual a এজন ব্যক্তি আছে individual আৰু তেওঁ কি rice produce কৰে but does not produce sugar cane তো এজন ব্যক্তিয়ে রাইস প্রডিউস করে বাট আমাৰ কি সেই ব্যক্তিজনে সুগার ক্যান প্রডিউস নকৰে অৰ্থাৎ কুহিয়াৰ প্রডিউস নকৰে ইন্ডিভিজুয়াল বি প্রডিউস সুগার ক্যান বাট ডাজ নট প্রডিউস রাইস ইন্ডিভিজুয়াল বি এ কি তো সুগার ক্যান প্রডিউস কৰে অৰ্থাৎ কুহিয়াৰ প্রডিউস কৰে কিন্তু তেওঁ রাইস প্রডিউস নকৰে সো ইন্ডিভিজুয়াল এ ডিপেন্ড অন বি ফৰ সুগার ক্যান গটিকে এই ব্যক্তিজনে সুগার ক্যানৰ কাৰণে বিৰ ওপৰত ডিপেন্ড কৰিব লাগিব আৰু ইন্ডিভিজুয়াল বি জনেও ডিপেন্ড কৰিব লাগিব এৰ ওপৰত কিহৰ কাৰণে ৰাইসৰ কাৰণে there is direct exchange of the
টু কমোডিটিজ আৰু ইয়াতে কি হৈছে যে ডাইৰেক্ট এক্সচেঞ্জ হৈ আছে দুটা কমোডিটিছৰ rice and sugarcane between A and B. What is true of individuals is also true countries. Lack of self-sufficiency leads to interdependence. Interdependence gives rise to actions at the international level. Or to international interdependence. So it gives rise, actions to actions at the international level. Now disadvantages of barter system. Barter system আমি বিভিন্ন ধৰণৰ কি দেখা পাওঁ অসুবিধা অৰ্থাৎ problem দেখাবলৈ পাওঁ কেনেকুৱা ধৰণৰ সমস্যা যে at the dawn of civilization the barter system did not have any serious problem. Population was less, life was simple, ones were few. যে এটা civilization সেই সময়ত পুৰণি সময়ত ইমান এটা barter system তো সমস্যা বা problem নাছিলে কাৰণ সেই সময়ত কি নাছিল যে less population আছিলে, life was simple আছিলে আৰু the ones were few. তেওঁলোকে কমকে বস্তু বিচাৰিছিল এটো এটা এক্সাম্পল দিয়া হৈছে যে আমাৰ বৰ্তমান সময়তো জনবিল মেলা যেটো আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টত এতিয়া এই বাৰ্টাৰ সিস্টেমটো এটা ট্ৰেডিশনাল বাৰ্টাৰ সিস্টেম ষ্টিল লাইক প্ৰিফিলছ হৈ আছে যে আমি এইবোৰ জিংগাৰ আদা দেখিবলৈ পাইছো সো পাহাৰৰ পৰা মানুহবোৰে কিবা কিনি বস্তু লৈ আহে আৰু ইয়াৰ এগেইনষ্টত কি কৰে হালধি বা আদাসমূহ এক্সচেঞ্জ কৰা হয় The size of the market was small. However, as time rolled by, serious problems began to emerge in the barter system. যেতিয়া আমাৰ সময় গৈ আছে আৰু সেই সময়তে কি হৈছিল আমাৰ এই barter system টো এটা serious problem হ'বলৈ ধৰিলে these problems have finally led to the breakdown of the barter system আৰু এই problemটো finally কি কৰিছিল আমাৰ barter system টো breakdown কৰিছিল there are four major disadvantages of barter system অৰ্থাৎ চাৰিটা মেইন barter system ৰ অসুবিধা আছিল ফাৰ্স্ট হৈছে barter system does not work when there is lack of double coincidence of ones যে barter system এ তেতিয়া কাম নকৰে যেতিয়া নাকি lack of double coincidence of one অৰ্থাৎ কি এজন ব্যক্তিয়ে এই ব্যক্তিয়ে এটা বস্তু বিচাৰে ৰাইজ বিচাৰে বি ব্যক্তিয়ে তেও সুগাৰ কেনৰ এগেইনষ্টত ৰাইজ বিচাৰে আৰু এই ব্যক্তি ৰাইজৰ এগেইনষ্টত সুগাৰ কেন বিচাৰে যদি সেই ব্যক্তিজনটো তাক পাব লাগিব সেই ব্যক্তিজনে তাক পাব লাগিব তেতিয়াহে তেওঁলোকে কি কৰিব পাৰিব এক্সচেঞ্জ কৰিব পাৰিব সো এটো বহুত ডাঙৰ ইজ এ বিগ প্ৰবলেম the exchange between A and B in our example যত আমি লৈছিলো যে A produce rice and B produce sugarcane আৰু তেওঁলোকে এক্সচেঞ্জ কৰিব বিচাৰে so takes place because there is double coincidence of words A has rice she needs sugarcane যে A এর রাইস আছে আৰু তাক কি লাগে sugarcane লাগে B has sugarcane and B needs rice B sugarcane আছে আৰু B rice লাগে গটিকে এটো কোনো প্রবলেম না হৈ গল সো देयर ইজ এক্সচেঞ্জ বিটুইন A and B ইয়াতে হৈ যাব পারে কিন্তু প্রবলেম উইল রাইজ when B for example needs fish which A does not produce যদি B ব্যক্তিজনক তে sugarcane প্রডিউস করে তে এতিয়া রাইস বিচৰা নাই কি বিচাৰি আছে হি ফিশ বিচাৰি আছে মাছ বিচাৰি আছে সো এটো কি কৰিব ডেফিনেটলি এটা প্রবলেম ক্রিয়েট কৰিব কাৰণ এই ব্যক্তিজনে তো তে রাইসৰ এগেইনষ্টত সুগারকেন হে বিচাৰি আছে কিন্তু বি ব্যক্তিজনে সুগারকেনৰ এগেইনষ্টত তো রাইস বিচাৰে নাই ফিশ বিচাৰি আছে সো এটো আমাৰ বাৰ্টাৰ সিস্টেম অৰ্থাৎ বিনিময় প্ৰথাৰ প্ৰথম প্ৰবলেম আছিল যে লেক অফ ডাবল কোইনসিডেন্স অফ ওয়ান অৰ্থাৎ হেখিনি আছিল যে so there is exchange between A and B the problem will arise when B for example like need fish which A does not produce let us suppose that C produce fish but C does not want sugarcane অর্থাৎ C এজন ব্যক্তি আছে যিয়ে fish produce কৰে কিন্তু C এ কি নিবিচাৰে sugarcane নিবিচাৰে আৰু B এ produce কৰে sugarcane so এনেকুৱা ধৰণৰ কি problem হৈ যাব পাৰে so there is a lack of double coincidence of one এটো এটা barter system অৰ্থাৎ বিনিময় প্ৰথাৰ এটা বহুত ডাঙৰ অৰ্থাৎ মেজৰ প্ৰবলেম আছিল second problem হৈছে যে barter system lack a common unit of account the value of each commodity has to be expressed in terms of the value of another commodity অৰ্থাৎ আমি কি বৰ্তমান সময়ত আমি জানো যে 1 কিলো চাউলৰ দাম কিমান বা 1 কিলো ডাইলৰ দাম কিমান হেখিনি বস্তু আমি জানো কিন্তু সেই সময়ত সেই ভ্যালুখিনি মেজাৰ কৰাটো এটা অসুবিধা আছিল ফৰ এক্সাম্পল one apple is exchanged against 3 guavas এটা one apple exchange করা হৈছিল যে তিনিটা guava against similarly for other commodities to be exchanged in the market it is impossible for the consumer to keep in mind
ইনুমাৰেবল ৰেটস অফ এক্সচেঞ্জ গতিকে কোনটো বস্তুৰ এগেইনষ্টত কোনটো বস্তু কিমানটা দিব লাগিব বা কিমান পৰিমাণে দিব লাগিব সেই বস্তুটো এটা বাৰ্টাৰ চিষ্টেমত এটা ডাঙৰ প্ৰব্লেম আছিলে মানি ইকনমি ৰিপ্লেচ দ্য বাৰ্টাৰ ইকনমি এণ্ড ৰিমুভ দিছ প্ৰব্লেম আৰু মানিয়ে এতিয়া আমি জানো যে 1 কিলো আপেলৰ দাম কিমান 1 কিলো চাউলৰ দাম কিমান চ' এই প্ৰব্লেমখিনি আমি নাপাওঁ মানি বিকামছ দ্য কমন ইউনিট অফ একাউণ্ট আৰু মানি কি হৈ পৰিছে এটা কমন ইউনিট হৈ পৰিছে আমাৰ একাউণ্টত দ্য ভেলু অফ ইচ কমোডিটি ইন দ্য মাৰ্কেট ইজ এক্সপ্ৰেছ ইন টাৰ্মছ অফ মানি আৰু বৰ্তমান সময়ত যিটো আমাৰ কমোডিটি আছে অৰ্থাৎ সামগ্ৰী আছে এই সামগ্ৰীখিনি অৰ্থাৎ মানিৰ টাৰ্মছত কি কৰা হৈছে তাৰ প্ৰাইচটো ভেলুটো এক্সপ্ৰেছ কৰা আছে ইনফেক্ট ভেলু ইন এক্সচেঞ্জ ইজ দ্য প্ৰাইচ অফ দ্য কমোডিটি আৰু আমি সব বস্তুৰে বৰ্তমান সময়ত প্ৰাইচটো আমাৰ কি কৰা আছে দিয়া আছে ধুনীয়াকৈ চ' কোনো ধৰণৰ সেই প্ৰব্লেমটো সমস্যা নাই থাৰ্ডলি 3 নম্বৰ প্ৰব্লেমটো হৈছে বাৰ্টাৰ ceases to operate when commodities are indivisible এটা সমস্যা হয় যে যেতিয়া আমি এটা বস্তুৰ লগত আন এটা বস্তু আমি এক্সচেঞ্জ কৰিব বিচাৰো বাট সেই বস্তুটো আমি ডিভিজিবল অৰ্থাৎ আমি তাক ভাগ কৰিব নোৱাৰো can the elephant be exchanged again a piece of bread যে আমি এটা পিচ অফ ব্ৰেড আমি এলিভেণ্ট এটা হাতী এটাকতো আমি এক্সচেঞ্জ কৰিব নোৱাৰো কাৰণ হাতীটোক আমি ডিভিজিবল কৰিব নোৱাৰো আমি তাক ভাগ কৰিব নোৱাৰো so the value of a piece of bread is low and the value of the elephant is high অৰ্থাৎ এটা ভেলু ব্ৰেডৰ এটা পিচৰ প্ৰাইচটো বহুত ল হয় আৰু এটা এলিভেণ্টৰ প্ৰাইচটো ডেফিনেটলি হাই হ'ব বাট দ্য এলিভেণ্ট ইজ নট ডিভিজিবল আমি ব্ৰেডটোক টুকুৰা কৰি দিব পাৰোঁ বাট এলিভেণ্টটোক আমি কেনেকৈ টুকুৰা কৰি দিম চ' দ্য মানি ইকনমি ৰিমুভ দিছ প্ৰব্লেম অফ ইনডিভিজিবিলিটি অলছ' মানি ইজ ডিভিজিবল মানিটোক আমি দিব পাৰোঁ 10 rupees 20 rupees money can settle even a small value transaction a 1000 rupee note can be converted into 500 rupee notes 500 rupee notes into 100 rupee notes and so on write down to small coins also আমি তাক কনভার্ট কৰিব পাৰোঁ the required amount of money is available for every transaction be it a high value or an extremely low value transaction fourthly 4 number হৈছে the barter system lacks a store of value of goods and services value is stored up in the sense that commodities are stored up so that the stored up commodity may be exchanged against other commodities as and when such a transaction is required to take place but the problem is that commodities are perishable some perish earlier like egg fish milk and others somewhat later like cloth rice beyond a point of time commodities can no longer be stored up কিছুমান commodity আছে যিবোৰ আমি কি তাৰ ভ্যালুখিনি অৰ্থাৎ সেই সামগ্ৰীখিনি আমি তাক বহুত দিন সময়লৈকে লং পিৰিয়ডলৈকে আমি কি কৰিব নোৱাৰো ষ্ট'ৰ কৰিব ৰাখিব নোৱাৰো এক্সাম্পল এগ হওক ফিছ হওক বা মিল্কে হওক এইবোৰ আমি ৰাখিব নোৱাৰো so that makes saving difficult in barter system অৰ্থাৎ হেতুৱে কি কৰিছিল আমাৰ যেটো সঞ্চয় হয় সেভিং এই সঞ্চয়ত কি কৰিছিল বাৰ্টাৰ সিস্টেমত অসুবিধাৰ সমস্যা কৰিছিল অৰ্থাৎ এজন ব্যক্তিয়ে এতিয়া যদি কিবা ৰাইস প্ৰডিউস কৰে তো সেই ৰাইসখিনি বিক্ৰী কৰি টকাখিনিক সেভ কৰিব পাৰে কোনোবাই ফিশ প্ৰডিউস কৰিলে টকাখিনিক বিক্ৰী কৰি তো সেভ কৰিব পাৰে কিন্তু বাৰ্টাৰ সিস্টেমত সেই ফিশটো কেনেকৈ তেওঁ ষ্টৰ কৰি ৰাখিব ডেফিনেটলি নোৱাৰে সো এটো এটা ডাঙৰ সমস্যা সেভিং হেজ টু বি ডান ইন দ্য ফৰ্ম অফ কমোডিটিজ অনলি in a money economy the problem is solved money is durable হয় it can be stored up money to durable হয় আমি যততে লব পাৰো মানিটো আমি ষ্টৰ কৰিব পাৰো naturally saving will be done in the form of money an individual may keep these savings with the banks as well আৰু এজন ব্যক্তিয়ে অৰ্থাৎ এই টকাখিনি কি কৰিব পাৰে বেংকতো সেভ কৰিব পাৰে he or she may withdraw saving from the bank as and when necessary আৰু তেওঁৰ সেই সেভিং খিনি যেতিয়া তেওঁলোকৰ প্ৰয়োজন হয় তেতিয়া তেওঁলোকে বেংকৰ পৰা কি কৰিব পাৰে উইথড্ৰ কৰিব পাৰে সো এইখিনি আছিল আমাৰ বাৰ্টাৰ সিস্টেমৰ চাৰিটা সমস্যা অৰ্থাৎ চাৰিটা প্ৰব্লেম next আমি চাব যাম evolution of money a brief account money as we know has not developed overnight টকা আমাক এদিনতে হৈছিল নেকি এৰাতিতে আমাৰ কিবা ডেভেলপ হৈছিল নেকি ডেফিনেটলি হোৱা নাই সো দেয়াৰ ইজ এ সাৰ্টেন প্ৰসেস অফ ইভলিউশন অফ মানি এই টকাটো ইভলিউট হওঁতে কিছুমান প্ৰসেস আছে টোটেল দেয়াৰ আৰ 5 stages in the evolution of money টোটেল 5টা stages আছে প্ৰথম আছিল আমাৰ বাৰ্টাৰ সিস্টেম যত আমাৰ কি কৰা হৈছিল টকাৰ কমোডিটিৰ এগেইনষ্টত কমোডিটি এক্সচেঞ্জ কৰা হৈছিল নেক্সট আছিল আমাৰ সেকেন্ড এনিমেল স্ট্যান্ডার্ড থার্ড হৈছে আমাৰ মেটালিক স্ট্যান্ডার্ড আহিছে নেক্সট আমাৰ কয়েন্স আহিছে আৰু নেক্সট আমাৰ পেপাৰ মানি অৰ্থাৎ বৰ্তমান সময়ত আমি যেটো ব্যৱহাৰ কৰো বাৰ্টাৰ সিস্টেম মে বি টেকেন এজ দা
ফার্স্ট স্টেজ অর্থাৎ প্রথম স্টেজ আছিল আমাৰ বাৰ্টাৰ সিস্টেম ইন দ্য ইভলিউশন অফ মানি it is true that there was no use of money in barter system আৰু এইটো হৈছে আমি জানো বাৰ্টাৰ সিস্টেমত কোনো ধৰণৰ টকাৰ ব্যৱহাৰ হোৱা নাছিল but there was commodity money as commodities act as a medium of exchange in that system. However, the barter system broke down because of its inherent deficiencies. So তাত কোনো ধৰণৰ টকা ব্যৱহাৰ কৰা হোৱা নাছিল কিন্তু কমোডিটিকে এজ এ কমোডিটি লাইক মিডিয়াম অফ এক্সচেঞ্জ হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু বাৰ্টাৰ সিস্টেমটো ব্ৰক ডাউন হ'ল বিকজ কাৰণ ইনহেৰেণ্ট কাৰণ ডেফিচিয়েঞ্চিজ বিভিন্ন ধৰণৰ সমস্যা বা প্ৰব্লেম হৈছিল ইন দ্য সেকেন্ড স্টেজ ইভলিউশন অফ মানি আছিল আমাৰ এনিমেলছ were used as money আমাৰ এনিমেলছক জীৱ-জন্তুক আমাক টকা হিচাপে ব্যৱহাৰ কৰা হৈছিল it was the stage of animal standard in particular goods were used as a medium of exchange however this stage ran into two serious difficulties first the animal used as a medium of exchange was not homogeneous একে নহয় some animals were healthy some sickly some white some black and so on so that it was a problem of choice for the users আমাৰ যেনেকুৱা টকাখিনি 500 रुपीस সবখিনি একই হয় 100 रुपीस একে হয় সো হেমত এনিমেলক যেতিয়া আমি মিডিয়াম অফ এক্সচেঞ্জ হিচাপে ব্যৱহাৰ কৰিম কিছুমান এনিমেল কি হয় হেলদি হয় কিছুমান সিকলি হয় কিছুমান হোৱাইট হয় ব্ল্যাক হয় এতিয়া কোনটোৰ ভ্যালু কেনেকৈ মেজার কৰিব সো এটো এটা ডিফিকাল্ট প্ৰবলেম আছিল ইট ওয়াজ এ কোয়েশ্চন অফ সিলেকশন এন্ড রিজেকশন যে কোনটো সিলেক্ট কৰিব আৰু কোনটো ৰিজেক্ট কৰিব হেটো এটা কোয়েশ্চন আছিল এক্সাম্পল হোৱাইট ওয়ান সিলেক্টেড এন্ড দ্য ব্ল্যাক ওয়ান রিজেক্টেড Such a situation made the process of exchange hazy and uncertain. Secondly, during epidemics, goods die in large number, which would mean a sharp reduction in the supply of money. God being money and money being God, monetary system would then suffer from the shortage of money. Similarly, during the breeding season also, the number of goats would increase, which would mean an increase in the supply of money. Oversupply of money would bring down the value of money. Thirdly, indivisibility is another limitation of animal standard. Because of this problem, the animal standard broke down. So আমি যদি animal standard বিভিন্ন ধৰণৰ প্ৰবলেম আছিলে যে কিছুমান কি হৈছিল ব্রিডিং সিজনৰ সময়ত বিভিন্ন ধৰণৰ এনিমেল সমূহ বেছি হৈ গৈছিল নাম্বাৰ অফ গোটস উড ইনক্ৰিজ আৰু তেতিয়া যেটো সাপ্লাই অফ মানি হেতু কি হৈছিল ভ্যালু টু লাইক বেছি হৈ গৈছিল সাপ্লাই অফ মানি ইনক্ৰিজ হোৱাৰ ফলত তাৰ যেটো ওভাৰ সাপ্লাই মানি উড ব্ৰিং ডাউন দ্য ভ্যালু অফ মানি তেতিয়া ভ্যালুটো কমি গৈছিল সেই এনিমেলছৰ আৰু ইনডিভিজিবিলিটি অৰ্থাৎ যেটো যেহেতু আমি ভাগ কৰিব নোৱাৰো এটো এটা লিমিটেশন আছিল এনিমেল স্ট্যান্ডাৰ্ডৰ থাৰ্ড প্ৰবলেমটো হৈছে আমাৰ মেটালিক স্ট্যান্ডাৰ্ড গোল্ড এন্ড সিলভাৰ ওয়ার ইউজড এজ এ মানি গোল্ড আৰু সিলভাৰ মানে হিচাপে ব্যৱহাৰ কৰা হৈছিল গোল্ড এন্ড সিলভাৰ বিং valuable metals হয় definitely were acceptable as a medium of exchange however metallic standard also ran its problem into problems এটো কিন্তু প্ৰবলেমৰ ক্ৰিয়েট কৰিছিল ফাৰ্স্ট হৈছে যে everything there was a transaction it was necessary to ascertain whether it was real gold and silver or fake gold and silver so কোনটো রিয়েল হয় কোনটো ফেক হয় হেতু একচুয়ালি সার্টেনিটি কৰাটো অৰ্থাৎ ইয়াক নিশ্চয়তা দিয়াটো প্ৰবলেম ক্ৰিয়েট হৈছিল সেকেন্ডলি ইট ওয়াজ নট কনসিডার্ড টু বি সেফ টু ক্যারি ভ্যালুয়েবল মেটালস ফ্রম ওয়ান প্লেস টু অ্যানাদার বিকজ অফ দ্য সিকিউরিটি রিস্ক আৰু কি হয় যেহেতু আমাৰ গোল্ড বা সিলভাৰ এটা ভ্যালুয়েবল মেটাল হয় ইয়াক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ লোৱাটো কি হয় এটা বহুত ৰিস্কি হৈ গৈছিল thus came the fourth stage of evolution of money. This is the stage of coinage. Gold and silver coins were minted out of the gold and silver bars. But the problem was inelastic supply of metals. Unless there was an increase in the supply of gold, the silver, it was not possible to increase the number of coins. Secondly, as trade and commerce began to spread far and wide, it became inconvenient to carry large amount of such coins from one place to another. যে তোমার ফোর্থ স্টেজ টু আহিলে আমার কয়েন কিন্তু কি হয় যে কমার্স বা ট্রেড বিজনেসের কারণে এই কয়েন সমূহৰ ওয়েট বহুত থাকে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ কেনেকৈ ইমান কয়েন ক্যাৰি কৰি লৈ যাব পাৰিব সো এটা সমস্যা হৈছিল বিকজ অফ দিস প্ৰবলেম কয়েনেজ হ্যাড টু বি ৰিপ্লেসড টু প্ৰপাৰ মানি আৰু এই কয়েনৰ প্ৰবলেমৰ কাৰণে তেতিয়া কি হ'ল এই যেটো কয়েনৰ প্লেস টু এটো আমাৰ পেপাৰ মানিৰ জৰিয়তে ৰিপ্লেস কৰা হ'ল পেপাৰ মানি heralded the fifth stage in the evolution of money. Or paper money again has evolved out of two stages. In stage 1, paper money was convertible into gold or silver
of equivalent value. It was then convertible or representatives representing gold or silver paper money. In stage 2, paper money itself came to be accepted as money, and it was no longer a claim against gold or silver. This money, this paper money is inconvertible or non-representative paper money. Today's paper money comes under this category. বর্তমান সময়ের যেটো আমাৰ নোটস আছে 10 rupees 20 rupees এই পেপার মানিৰ এগেইনষ্টত আহি যায় আমাৰ. It is not already that check is being increasingly used today in the developed as well as developing countries. যে আমাৰ কি কৰা হৈছে চেক যেটো হয় আমাৰ বেংকে যেটো আমাৰ চেক প্ৰভাইড কৰে হেতু আমাৰ বৰ্তমান সময়ত ইউজ কৰা হৈছে. But check is not money as it does not have general acceptability as a medium of exchange. চেকটোক আমাৰ মানি হিচাপে লোৱা নহয় কাৰণ ইয়াৰ জেনাৰেল একচেপ্টেবিলিটি নাই. যে আমি কোনোবাৰ পৰা যদি 5 rupeesৰ বস্তু লওঁ আমি তাক চেকটো দিব নোৱাৰো, তাক আমি কইন বা নোটছে দিব লাগিব. So also is the cash with credit and debit card also. Now what is money? According to Geoffrey Crowther, anything that is generally acceptable as a medium of exchange is money. যে যিকোনো বস্তু যদি তাৰ জেনাৰেল একচেপ্টেবিলিটি থাকে সকলোৱে যদি গ্ৰহণ কৰে যেনেকৈ আমি টকাটো সকলো মানুহে এভৰিওয়ান ইচ এণ্ড এভৰিওয়ান সবে আমি গ্ৰহণ কৰোঁ গতিকে ইয়াক মানি বুলি কোৱা হয়. জেনাৰেল acceptability means acceptability by one and all. It is backed up by the law of the land. In other words, general acceptability has a legal basis. What is the characteristics of money? So characteristics of money খিনি আমি next video লৈকে discuss কৰিম. So thank you everyone. Have a nice day.